নমস্কাৰ লাৰ্ণিং আছামৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ এটা এডভাৰটাইজমেণ্ট যিটো আপোনালোকে গম পাইছে ইতিমধ্যে আছাম পুলিচত সাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ ৰিক্ৰুইটমেণ্ট ওলাইছে। ঠিক আছে, আজিৰ ভিডিঅ'টোত আমি সাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ যি নতুনকৈ ৰিক্ৰুইটমেণ্ট ওলাইছে তাৰ এডভাৰটাইজটোৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, এইটো আপোনালোকে দেখিব পাইছে এডভাৰটাইজটো। ইয়াতে এডভাৰটাইজ নম্বৰ দিয়া আছে আৰু এইটো 12 ডিচেম্বৰত ৰিলিজ হৈছে। ঠিক আছে, এইটো হৈছে ফৰ দ্য পষ্ট অফ সাব ইন্সপেক্টৰ AB আৰু কনষ্টেবল AB আছে। ঠিক আছে, কামাণ্ডো বেটেলিয়নত হ'ব এইটো। ইয়াতে আপোনালোকৰ প্ৰথমতে যদি চাওঁ, ইয়াত আপোনালোকৰ দিছে কি 47টা সাব ইন্সপেক্টৰ পোষ্ট আৰু 3টা কনষ্টেবল AB। এইকেইটা সাব ইন্সপেক্টৰটো AB হয়, কনষ্টেবলো AB হয়। এইটো হ'ব ক'ত? আছাম কামাণ্ডো বেটেলিয়নত। ঠিক আছে, আৰু কোনটো স্কেলটো আপোনালোকে গম পায় 14,000 to 70,000 পে' বেণ্ডত হয়। আৰু গ্ৰেড পে'টো সাব ইন্সপেক্টৰ আৰু কনষ্টেবলৰ দুটা বেলেগ বেলেগ হ'ব। ঠিক আছে, তাৰপিছতে ফাইনেল ভেকেঞ্চিটো পিছত চেঞ্জ হ'ব পাৰে, সেইটো কথা উল্লেখ কৰা হৈছে। আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰী 2026লৈকে। ঠিক আছে, তাৰপিছতো আপোনালোকক পিছত এডিট অপশ্যনটো দিয়া হ'ব 5 দিনৰ কাৰণে। ইয়াত লিখা আছে 5 দিনৰ কাৰণে দিয়া হ'ব। ঠিক আছে, আৰু এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াত লোৱা নহয়। ঠিক আছে, সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আমি যদি চাওঁ ডিটেইলছ অফ ভেকেঞ্চিছত আপোনালোকৰ দিয়া আছে, গম পাইছে ইতিমধ্যে সাব ইন্সপেক্টৰ AB 47 পোষ্ট আছে। গ্ৰেড পে'টো হ'ব ইয়াত 8,700 আৰু তাৰে ভিতৰত দুটা পোষ্ট আছে ৰিজাৰ্ভ ফৰ স্পৰ্টছ পাৰ্চন। ঠিক আছে, আৰু কেটেগৰী ৱাইজ ব্ৰেকআপটো দিয়া আছে। মেল এপ্লিকেণ্টছৰ বাবে 45টা যিটো আছে, বাকী 45টা মেল এপ্লিকেণ্টছৰ বাবে হয়। আৰু কেটেগৰী ৱাইজ ইয়াত দিয়া আছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব এইখিনি। ঠিক আছে, আৰু কনষ্টেবলৰো 3টা পোষ্ট আছে, সেইটো গ্ৰেড পে' হ'ব আপোনালোকৰ 5,600। ঠিক আছে, আৰু কনষ্টেবলটো আপোনালোকৰ ইয়াতে ব্ৰেকআপটো দিয়া আছে। নেক্সট যদি চাওঁ, ইয়াত আপোনালোকৰ স্পৰ্টছ পাৰ্চনৰ কাৰণে ইয়াত কোৱা আছে যে ৰিজাৰ্ভ আছে স্পৰ্টছ পাৰ্চনৰ কাৰণে। আৰু এইটো আপোনালোকৰ ইৰেছপেক্টিভ অফ জেণ্ডাৰ, যিকোনো কাষ্ট জেণ্ডাৰ হ'ব পাৰে, কাষ্ট বা জেণ্ডাৰ হ'ব পাৰে। ঠিক আছে, ইয়াত কিছুমান স্পৰ্টছৰ কেটেগৰী দিয়া আছে। এই স্পৰ্টছ কেটেগৰীখিনি যদি ভিতৰত পৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, চাই ল'ব। তাৰপিছতে ইয়াত কিছুমান কণ্ডিশ্যন ক্ৰাইটেৰিয়া দিয়া আছে। এলিজিবিলিটি আপোনালোকে গম পায়, পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আছামৰ। আৰু ST SC OBC MOBCয়ে তেওঁলোকৰ কি কৰিব, প্ৰুফ অফ ৰেচিডেঞ্চ এইটো নিদিলেও হ'ব, বাকীসকলে দিব লাগিব। ঠিক আছে, এক্সচেঞ্জত নাম থাকিব লাগিব আৰু আছামিজ বা ষ্টেট বেলেগ লেংগুৱেজ ক'ব পৰা হ'ব লাগিব। ঠিক আছে, এইজৰ ক্ষেত্ৰত যদি চাওঁ, এইজৰ ক্ষেত্ৰত কিছে সাব ইন্সপেক্টৰ AB কাৰণে 20ৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2026। ঠিক আছে, আপোনালোকে এইটো চাই ল'ব। তাৰমানে আপোনালোকে 1 জানুৱাৰী 2002 পৰা 1 জানুৱাৰী 2006ৰ ভিতৰত জন্ম হোৱা হ'ব লাগিব। কিন্তু আপোনালোকৰ কেটেগৰী ৱাইজ ধৰি লওক এইবোৰ ৰিলেক্সেশ্যন থাকিব, এজ ৰিলেক্স। আৰু কনষ্টেবলৰ কাৰণেও তেনেকৈ দিয়া আছে, 18ৰ পৰা 21ৰ ভিতৰত হ'লে হ'ব এজন 1 জানুৱাৰী 2026লৈকে। ঠিক আছে, ইয়াত এজ ৰিলেক্সেশ্যন আপোনালোকে চাই ল'ব পাৰিব, কেটেগৰী ৱাইজ থাকে। তাৰপিছতে কৈছে এইজটো আপোনালোকৰ কি হয়, মেট্ৰিক বা SSLC এডমিট কাৰ্ড পাছ চাৰ্টিফিকেটৰ মতেহে চোৱা হ'ব কৈছে দেই। তাৰ বাহিৰে বেলেগ একচেপ্ট নকৰে বুলি কৈছে। ঠিক আছে, তাৰপিছতে আপোনালোকে চাই এডুকেশ্যন কোৱালিফিকেশ্যনত যদি চাওঁ, সাব ইন্সপেক্টৰৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট লাগিব, আৰ্টছ ছায়েন্স বা কমাৰ্চৰ হ'লে হ'ব। ঠিক আছে, আৰু কনষ্টেবলৰ কাৰণে SSLC বা ইকুইভেলেণ্ট। ঠিক আছে, মেট্ৰিক পাছ কৰা হ'লে হৈ যাব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড কিছুমান দিয়া আছে, হাইটৰ ক্ষেত্ৰত কিছুমান দিয়া আছে, আপোনালোকে গম পায় এইখিনি ইতিমধ্যে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে। জেনেৰেলৰ ক্ষেত্ৰত 167 চেণ্টিমিটাৰ হয় মেল, আৰু ফিমেল হৈ যায় 162 চেণ্টিমিটাৰ। OBC MOBC SC কাৰণে কি হয় 162 মেল আৰু 157 ফিমেলৰ কাৰণে। STP STH আৰু গোৰ্খাৰ কাৰণে কি দিছে 160 চেণ্টিমিটাৰ মেল আৰু 152.4 চেণ্টিমিটাৰ ফৰ ফিমেল। আৰু চেষ্টটো
অনলি ফৰ মেল। চেষ্টটো কি হয় এছ টি প্লেইনছৰ কাৰণে, SC তাৰপিছতে জেনেৰেল OBC MOBCৰ কাৰণে কি হয় মেলৰ নৰ্মেল কি হয় মিনিমাম 85 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু ST হিলছৰ বাবে মিনিমাম 80 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ হ'ব পাৰে। ঠিক আছে। মেডিকেল ষ্টেণ্ডাৰ্ড কিছুমান হ'ব আপোনালোকৰ। ঠিক আছে। মেডিকেল ষ্টেণ্ডাৰ্ড আপোনালোকৰ যেনেকৈ এইবোৰ চেক কৰিব, ডায়েবেটিছ বেলেগ কিবা ডিজিজ আছে নেকি, তাৰপিছতে কি বুলি কয় নকনি আছে নেকি, এইবোৰ কিছুমান বেলেগ বেলেগ ধৰণৰ টেষ্ট কৰিব। আৰু আই চাইটটো চাব আপোনালোকৰ 6/6 এটলিষ্ট এটা আই হ'ব লাগিব, আৰু নট পুৱৰৰ দেন 6/9 ফৰ দ্য আদাৰ উইদাউট কাৰেকশ্যন। ঠিক আছে। নিয়াৰ ভিজনটো নৰ্মেল হ'ব লাগিব। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে কেনেকৈ এপ্লাই কৰিব লাগে এইটো আপোনালোকে গম পায়। অনলাইন এপ্লাই কৰিব লাগিব পৰ্টেলৰ থ্ৰু দি। ঠিক আছে। এপ্লিকেশ্যন আপোনালোকে এটাই ফিল আপ কৰিব লাগিব, মাল্টিপল হ'লে আপোনালোকৰ ৰিজেকশ্যন হৈ যাব। ঠিক আছে। আৰু SSLC চাৰ্টিফিকেটৰ মতে আপোনালোকে মা দেউতাৰ নামসমূহ নিজৰ নাম চব ভৰাব লাগিব, এইজ ভৰাব লাগিব। ঠিক আছে। আৰু বাকী আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ এটা লাগিব, আৰু বাকী এইখিনি এক্সচেঞ্জ নাম্বাৰ, এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ, পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, জেণ্ডাৰ, কাষ্ট, তাৰপিছতে বাৰ্থ, ডেট অফ বাৰ্থ, আধাৰ নম্বৰ, এইসমূহ গোটেইসমূহ কি কৰিব লাগিব শুদ্ধকৈ ভৰাব লাগিব। ঠিক আছে। ডকুমেণ্টছৰ ক্ষেত্ৰতো যদি চাওঁ, ডকুমেণ্টছ কিছুমান আপোনালোকৰ ইয়াত দিয়া আছে। ফটো লাগিব 450 KB JPG ফৰ্মেটত হ'ব লাগিব। ঠিক আছে। চাইনো তেনেকৈ ডাৰ্ক ব্লু বা ব্লেকৰ ক্ষেত্ৰত চাইন মাৰিব লাগিব, ব্লেক চাইন মাৰিব লাগিব 100 KB ভিতৰত। ঠিক আছে। বাকী এইখিনি আপোনালোকৰ চাৰ্টিফিকেট অফ প্ৰুফ কি কি লাগিব হ'ব পাৰে, এডমিট বা চাৰ্টিফিকেট অফ SSLC আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন, তাৰপিছতে পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যনৰ ক্ষেত্ৰত লাগিব SI কাৰণে। ঠিক আছে। তাৰপিছতে আপোনালোকৰ আকৌ যদি চাই পাছ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট SSLC লাগিব কনষ্টেবলৰ কাৰণে, এমপ্লয়মেণ্ট এক্সচেঞ্জ, আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট যদি এপ্লিকেবল হয় তেতিয়াহ'লে এইখিনি দিব লাগিব। ঠিক আছে। এডিশ্যনেল ডকুমেণ্ট কি বুলি কয়, যদি কিবা ৰিজাৰ্ভেশ্যনৰ কাৰণে লাগে, স্পৰ্টছ পাৰ্চনৰ ক্ষেত্ৰতো দৰকাৰ পৰিব। ঠিক আছে। নেক্সট আপোনালোকে যদি চাই ৰিক্ৰুইটমেণ্ট ফেজটো কি আছে, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছতে ৰিটেন টেষ্ট, এইটো অকল SI/AV ক্ষেত্ৰত হ'ব, আৰু চাইক'মেট্ৰিক টেষ্ট ফৰ বোথ SI/AV আৰু কনষ্টেবলৰ কাৰণে হ'ব। ঠিক আছে। তাৰপিছতে প্ৰিলিমিনেৰী আইডেণ্টিটি ভেৰিফিকেশ্যন এটা হ'ব আপোনালোকৰ, যিটো মানে আইডেণ্টিটি প্ৰুফ লাগিব আপোনালোকৰ, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ এইখিনি দৰকাৰ পৰিব। ঠিক আছে। আৰু বায়'মেট্ৰিকটো আপোনালোকৰ PET বা PST ক্ষেত্ৰতো দৰকাৰ পৰিব, তেওঁলোকে ল'ব। আকৌ যেতিয়া আপোনালোকে যদি একচেপ্ট হয় বা ৰিজেক্ট হয় তেতিয়াহ'লে আপোনালোকক কি হয় এখন পাৰফৰ্মেঞ্চ বা ৰিজেকশ্যন শ্লিপ দিব, আৰু যদি আপোনালোকৰ ৰিজেক্টটো হয় তেতিয়াও শ্লিপ দিয়া হ'ব। ঠিক আছে। এইখিনি কথা উল্লেখ কৰা হৈছে ইয়াত। আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ক্ষেত্ৰতো আপোনালোকৰ কি আছে, 80 মাৰ্কছ ফৰ মেল এণ্ড 60 মাৰ্কছ ফৰ ফিমেল। ঠিক আছে। মেলৰ আপোনালোকৰ ৰেচ হ'ব 20 মাৰ্কছৰ। ঠিক আছে। 4,800 মিটাৰ। তাতে আপোনালোকৰ হায়েষ্ট মাৰ্ক 20 আপোনালোকে ল'ব পাৰে যদি 16 মিনিট বা তাতকৈ কম সময়ৰ ভিতৰত শেষ কৰিব পাৰে। ঠিক আছে। আকৌ যদি চাই তেনেকৈ আপোনালোকৰ মাৰ্কছটো কমি গৈ থাকিব। আৰু লং জাম্প আছে 20 নম্বৰৰ। ঠিক আছে। আপোনালোকে 3টা চান্স পাব, যিটো লংগেষ্ট হ'ব সেইটোৱে আপোনালোকৰ ভেলিড হ'ব। ঠিক আছে। আৰু হায়েষ্ট আপোনালোকে 20 নম্বৰ পাব পাৰে যদি আপোনালোকে 530 চেণ্টিমিটাৰতকৈ বেছি আপোনালোকে মাৰিব পাৰে। তেনেকৈ চিনাপো থাকিব 20 মাৰ্কছৰ কাৰণে। ঠিক আছে। ইয়াতে আপোনালোকে কেনেকৈ কিমান মাৰ্কছ পাব ইয়াত লিখা আছে, আপোনালোকে ডিটেইলছত চাই ল'ব পাৰে। যদি 14 বাৰ চিন আপ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ 20 নম্বৰ দিব। ঠিক আছে। নেক্সট যদি চাই 100 মিটাৰ ৰেচ, এইটোতো 20 মাৰ্কছ আছে। ঠিক আছে। 100 মিটাৰ ৰেচত আপোনালোকৰ 20 মাৰ্কছ পাব যদি 10 ছেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত দৌৰিব পাৰে। ঠিক আছে। ফিমেলৰ ক্ষেত্ৰতো এইখিনি আছে। ৰেচ 20 নম্বৰ হ'ব, 2800 মিটাৰ দৌৰিব লাগিব। ঠিক আছে।
ইয়াতে মাৰ্কছটো চাই ল'ব পাৰে কেনেকৈ বাঢ়িছে কমিছে। নেক্সট আপোনালোকে যে চাই লং জাম্প আছে ফিমেলৰ কাৰণেও মিনিমাম 265 চেণ্টিমিটাৰ হ'ব লাগিব, 3টা চান্স পাব। ঠিক আছে, তাৰপিছতে আৰু এটা আছে 100 মিটাৰ ৰেচ ফিমেলৰ কাৰণে, ইয়াতো 20 মাৰ্কছৰ হ'ব। ঠিক আছে, হায়েষ্ট 20 মাৰ্কছ পাব পাৰে যদি 10 ছেকেণ্ডতকৈ কম সময়ত দৌৰিব পাৰে। ঠিক আছে, তাৰপিছতে মেডিকেল এক্সামিনেশ্যনত কি কৈছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব। তাৰপিছতে সেইটো আপোনালোকৰ হেল্থ অফিচাৰে চেক কৰিব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হ'ব, সেইখিনিও আপোনালোকে কোৱালিফাই কৰিব লাগিব। তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাও কৈছে। ঠিক আছে, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা PhD সময়তে গোটেইখিনি আপোনালোকৰ ডকুমেণ্ট আপোনালোকে অৰিজিনেল আৰু ফটোকপি লৈ যাব লাগিব চেল্ফ টেষ্ট কৰি কিনে। ঠিক আছে, এইখিনি আপোনালোকে চাব। কাষ্ট চাৰ্টিফিকেট বা আদাৰ ডকুমেণ্ট লাগিব আপোনালোকৰ। এই গোটেইখিনি আপোনালোকৰ কণ্ডিশ্যনবোৰ দিয়া আছে, সেইখিনি আপোনালোকে এবাৰ চাই ল'ব ভালদৰে। ঠিক আছে, ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে ফিজিকেল এফিচিয়েঞ্চি বা ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে। ঠিক আছে, এইটো আপোনালোকে চাই ল'ব কি কি আছে। এইখিনি জেনেৰেল ইনষ্ট্ৰাকশ্যন। ঠিক আছে, ৰিটেন টেষ্ট ফৰ চাব ইনস্পেক্টৰ AB অনলি। ঠিক আছে, কনষ্টেবলৰ ক্ষেত্ৰত নালাগে, অকল এই চাব ইনস্পেক্টৰৰ ক্ষেত্ৰত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ঠিক আছে, 5 টাইমছ আপোনালোকৰ মাতিব, যিমান পষ্ট আছে তাতকৈ 5 টাইমছ আপোনালোকৰ মাতিব ৰিটেনৰ কাৰণে ফিজিকেল এফিচিয়েঞ্চি হৈ যোৱাৰ পিছত। ঠিক আছে, তাৰপিছতে কি কৈছে ৰিটেন টেষ্টটো আপোনালোকৰ কি কৈছে 100 মাৰ্কছৰ হ'ব, মাল্টিপল চইচ কুৱেশ্যন OMR শ্বীটত। ঠিক আছে, প্ৰত্যেকটো কুৱেশ্যনতে আপোনালোকৰ কি কৈছে 1 মাৰ্কছ থাকিব, নিগেটিভ মাৰ্কিঙো থাকিব, এইটো ভালদৰে মন কৰিব। আধা নম্বৰ প্ৰত্যেকটো ভুল এনচাৰৰ বাবে আধা নম্বৰ নিগেটিভো থাকিব। ঠিক আছে, আৰু চিলেবাছটো দিয়া আছে। চিলেবাছ কি আছে লজিকেল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন, মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, আৰু জেনেৰেল নলেজ। ঠিক আছে, আৰু এইকেইটা লেংগুৱেজত থাকিব, আছামিজ, বড়ো, বেংগলী আৰু ইংলিছত। ঠিক আছে, আৰু ক'ত হ'ব সেইটো এক্সামটো পিছত আপোনালোকক জনোৱা হ'ব। চাইক'মেট্ৰিক টেষ্ট মেক্সিমাম 20 মাৰ্কছ, এইটো কনষ্টেবল আৰু SI দুটাৰ কাৰণে আছে। ঠিক আছে, আপোনালোকৰ ৰিটেন হৈ যোৱাৰ পিছত চাইক'মেট্ৰিক টেষ্ট হ'ব, আৰু 2 টাইমছ মাতা হ'ব। ভেকেঞ্চি যিমান আছে তাৰ 2 টাইমছ চাইক'মেট্ৰিক টেষ্টৰ বাবে মাতা হ'ব বুলি কোৱা হৈছে। ঠিক আছে, এইখিনি আপোনালোকৰ মানে মেণ্টেল এবিলিটি এইবোৰ কিছুমানৰ ওপৰত হেৰি কৰা হ'ব, টেষ্ট লোৱা হ'ব। ঠিক আছে, তাৰপিছতে ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ প্ৰিপেয়াৰ কৰা হ'ব। ৰিটেন টেষ্ট 100 মাৰ্কছৰ থাকিব SI AB ক্ষেত্ৰত, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 80 আৰু চাইক'মেট্ৰিক টেষ্ট 20, টোটেল 200 মাৰ্কছৰ হ'ব SI AB2। আৰু ফিমেলৰ ক্ষেত্ৰত কি হ'ব ৰিটেন 100, ফিজিকেল এফিচিয়েঞ্চি আপোনালোকৰ 60 আৰু চাইক'মেট্ৰিক 20, তাৰমানে 180। তেনেকৈ কনষ্টেবল AB ক্ষেত্ৰতো কি হ'ব, মেনৰ ক্ষেত্ৰত ফিজিকেল এফিচিয়েঞ্চি আছে 80 আৰু চাইক'মেট্ৰিক 20, টোটেল 100 আছে। আৰু ওমেনৰ ক্ষেত্ৰত কি হৈছে ফিজিকেল এফিচিয়েঞ্চি 60 আছে আৰু চাইক'মেট্ৰিক 20 আছে, টোটেল 80 নম্বৰ। ঠিক আছে, এনেকৈ আপোনালোকৰ ফাইনেল লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব। তাৰপিছত ইয়াত কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে, এইখিনি আপোনালোকে পঢ়ি চাব। এইখিনি সাধাৰণ কিছুমান বস্তু, আৰু এইটো মেইন ৱেবছাইট slprbassam.in, ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। ঠিক আছে, এইখিনি আছিলে আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছ। ঠিক আছে, এইখিনি জেনেৰেল ৰুলছখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে আপোনালোকৰ SI UBও ওলাইছে, সেইটো আমি ডিছকাছ কৰিম এতিয়া। ঠিক আছে, এইটো আপোনালোকৰ SI UB এডভাৰটাইজমেণ্ট। এইটো এডভাৰটাইজমেণ্ট নাম্বাৰটো 12 ডিচেম্বৰ ছেইম ডেটত ওলাইছে। এইটো আপোনালোকে আমি চাম কি কি ওলাইছে। 48টা আপোনালোকৰ SI UBত ওলাইছে পোষ্ট, আৰু 4টা পোষ্ট আছে SI, এইটো আপোনাৰ কমিউনিকেশ্যনত। ঠিক আছে, APRত হ'ব এইটো। ঠিক আছে, আৰু 6টা পোষ্ট ওলাইছে আপোনালোকৰ ষ্টেচন অফিচাৰ, আৰু 5টা পোষ্ট ওলাইছে স্কোৱাড কমাণ্ডাৰ। ঠিক আছে, আৰু 39টা পোষ্ট আপোনালোকৰ ওলাইছে এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট। ঠিক আছে, এইখিনি আপোনালোকৰ কি হ'ব 14,000 to 70,000 পে' বেণ্ডত আহিব 8,700।
গ্ৰেড পে'ত আহিব, ঠিক আছে। ইয়াতে আপোনালোকৰ বাকী ডিটেইলছসমূহ প্ৰায় অলমষ্ট একেই। 16 ডিচেম্বৰ 2025 পৰা 16 জানুৱাৰী 2026 ভিতৰত এপ্লিকেশ্যন হ'ব, ঠিক আছে। ডিটেইলছ অফ ভেকেঞ্চি আপোনালোকৰ ইয়াত দিয়া আছে, কেটেগৰী ৱাইজ, মেল ফিমেল ৱাইজ, এইটো আপোনালোকে চাব পাৰে, ঠিক আছে। মেলৰ কাৰণে 34 পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 14 আছে। SI UBটোত টোটেল 48টা পোষ্ট আছে, ঠিক আছে। আৰু SI কমিউনিকেশ্যন ইয়াত আপোনালোকৰ মেলৰ কাৰণে 2টা, ফিমেলৰ কাৰণে 2টা পোষ্ট আছে, ঠিক আছে। তাৰপিছতে ষ্টেচন অফিচাৰ মেলৰ কাৰণে 5টা, ফিমেলৰ কাৰণে 1টা আছে। আৰু স্কোৱাড কমাণ্ডাৰ মেলৰ কাৰণে 5টা পোষ্ট আছে, ঠিক আছে, ইয়াত ফিমেলৰ কাৰণে নাই। তাৰপিছতে যদি চাওঁ এছিষ্টেণ্ট জেলৰ, ইয়াত 39টা পোষ্টৰ ভিতৰত 36টা আছে মেলৰ কাৰণে, ফিমেলৰ কাৰণে আছে 3টা, টোটেল 39টা আছে, ঠিক আছে। বাকী এইখিনি ডিটেইলছখিনি যিখিনি মই এতিয়া ক'লোঁ ছেমেই হয়, ঠিক আছে। এইখিনি আপোনালোকে চাব। আৰু এইজটোৰ কথা যদি চাওঁ, এইজটোৰ ক্ষেত্ৰত বেলেগ বেলেগ আহিব। SI UB আৰু কমিউনিকেশ্যনৰ কাৰণে কি হ'ব, 26 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2026। তেনেকৈ ষ্টেচন অফিচাৰ বা স্কোৱাড কমাণ্ডাৰৰ ক্ষেত্ৰত 20 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2026লৈকে। আৰু এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত 21 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে, এজন 1 জানুৱাৰী 2026, ঠিক আছে। তাৰপিছতে ৰিলেক্সেশ্যন এইখিনি ছেইম, এইখিনি কৈছিলোঁ অলৰেডি, ছেইম ডিটেইলছখিনি দিয়া আছে, এইখিনি আপোনাৰ চাই ল'ব। এডুকেশ্যন কোৱালিফিকেশ্যনটো চাব লাগিব, এইটো আপোনালোকৰ বেলেগ হ'ব পাৰে। SI UB আৰু এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত কি কৈছে, এনি গ্ৰেজুৱেট হ'লে হৈ যাব বুলি কোৱা হৈছে, ঠিক আছে, এনি গ্ৰেজুৱেট, আৰ্টছ ছায়েন্স আৰু কমাৰ্চৰ যিকোনো হ'ব পাৰে। ষ্টেচন অফিচাৰ বা স্কোৱাড কমাণ্ডাৰৰ কাৰণে কি হ'ব লাগিব, BSc উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স, ঠিক আছে, BSc হ'ব লাগিব, লগত কি হ'ব PCM, ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। তাৰপিছতে SI কমিউনিকেশ্যনৰ ক্ষেত্ৰত কি আছে, BSc ইলেক্ট্ৰনিক্স ছায়েন্স, IT কম্পিউটাৰ ছায়েন্স, এইকেইটাৰ ভিতৰত থাকিব লাগিব, ঠিক আছে। কি দি আছে, 3 year ডিপ্ল'মা ফ্ৰম ষ্টেট পলিটেকনিক ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অৰ ইলেক্ট্ৰনিক্স অৰ ইনফৰমেশ্যন টেকনলজি অৰ ইনষ্ট্ৰুমেণ্টেশ্যন অৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ কম্পিউটাৰ ছায়েন্স অৰ ইকুইভেলেণ্ট উইথ 2 years of work experience in the field of electronics, telecom, IT or allied environment, ঠিক আছে। এইখিনি ক্ষেত্ৰত যদি পৰে আপোনালোকৰ, তেতিয়া আপোনালোকে এলিজিবল হ'ব। নহ'লে আকৌ আপোনালোক কি হ'ব পাৰে বুলি কৈছে, 3 year ডিপ্ল'মা ফ্ৰম ষ্টেট পলিটেকনিক ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অৰ electronics or information technology or instrumentation or computer engineering or computer science or equivalent, and 2 years additional course or courses in telecommunication, IT, computer science, computer engineering or equivalent. আগৰটোত এক্সপিৰিয়েঞ্চ কৈছে, ইয়াত এডিশ্যনেল 2 years কোৰ্চ কৰা হ'ব পাৰে, সেইটো কথা কৈছে, ঠিক আছে। নহ'লে বা আৰু এটা হ'ব পাৰে কি, MCA মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন হ'লেও আপুনি এইটো কৰিব পাৰিব। নহ'লে বা আৰু এটা দিছে BE বা BTech ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অৰ কম্পিউটাৰ অৰ ইনষ্ট্ৰুমেণ্টেশ্যন অৰ IT অৰ ইকুইভেলেণ্ট ইন ছেম ডিচিপ্লিন, ঠিক আছে, BE বা BTech হ'লেও হ'ব আপোনালোকৰ, ঠিক আছে। এইকেইটা ক্ষেত্ৰত হ'ব পাৰিব। এইখিনি এডুকেশ্যন কোৱালিফিকেশ্যন। বাকী ফিজিকেল ষ্টেণ্ডাৰ্ডখিনি আমি SI কাৰণে অলৰেডি পাইছোঁৱেই। SIটোৰ যিটো হয় ছেইম ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ ছেইমেই হ'ব, ঠিক আছে। এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত এবাৰ চাই ল'ব পাৰে। এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত কি হৈছে, হাইট মেলৰ বাবে দিয়া আছে জেনেৰেল OBC MOBC SC কাৰণে 162.5 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 144.5 চেণ্টিমিটাৰ দিছে। ST প্লেইনছ আৰু ST হিলছৰ বাবে দিছে 160 চেণ্টিমিটাৰ মেল আৰু 142 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে, ঠিক আছে। চেষ্টটো আৰু অনলি ফৰ মেন মেজাৰিং নট লেছ দেন 81 চেণ্টিমিটাৰ ৱেন ডিফ্লেটেড, ঠিক আছে। এইটো এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত হয়। বাকী মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ SI UB, তাৰপিছতে SI পুলিচ কমিউনিকেশ্যন, ষ্টেচন অফিচাৰ, স্কোৱাড কমাণ্ডাৰ, এইখিনি
সেম হ'ব, আমি আগতে যিখিনি পাইছিলোঁ সেইখিনিয়ে হয়, ঠিক আছে। আৰু এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত কি কৈছে চাব পাৰে, ৱেইট ফৰ মেল এণ্ড ফিমেল এপ্লিকেণ্টছ প্ৰপৰ্চনেট টু দ্য হাইট এণ্ড এজ এজ পাৰ মেডিকেল ষ্টেণ্ডাৰ্ড। তাৰপিছতে কোৱা হৈছে আপোনালোকে এপ্লিকেশ্যন কি বুলি কয়, মানে মেণ্টেলি আৰু ফিজিকেলি কি হ'ব লাগিব, হেল্ডি হ'ব লাগিব, একো ডিফেক্ট বা হেৰি থাকিব নালাগিব, ঠিক আছে, এইটো কথা কোৱা হৈছে। কেনেকৈ এপ্লাই কৰিব, এইখিনি ছেইম প্ৰচিডিঅ'ৰে হয়। SLPRB ৱেবছাইটত গৈ কিনে আপোনালোকে এইখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে, আপলোড কৰিব লাগিব এইখিনি বস্তু, চাই ল'ব। এইটো আপোনাৰ ষ্টেপটো দিয়া আছে, লগ ইন কৰি কিনে আপোনালোকে কি কি কৰিব লাগিব, ঠিক আছে। প্ৰথমতে আপোনালোকে এপ্লাই কৰিব লাগিব, আপলোড ডকুমেণ্ট, তাৰপিছতে আপোনালোকে পষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব যদি এপ্লিকেবল হয়, ঠিক আছে। পাৰ্চনেল ডিটেইলছ, ফটোগ্ৰাফ, ছিগনেচাৰ এইবোৰ আপলোড কৰিব লাগিব, চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰপিছতে আপোনালোকে একাডেমিক ডিটেইলছখিনি ভালদৰে ফিল আপ কৰিব লাগিব। তাৰপিছতে OTP এটা জেনেৰেট হ'ব, তাৰপিছতে আপোনালোকে একনলেজমেণ্টটো ডাউনলোড কৰিব পাৰিব, ঠিক আছে। ডকুমেণ্টৰ ক্ষেত্ৰত মই অলৰেডি কৈছোঁ, যিখিনি আপোনালোকৰ ইয়াতো ছেম দিয়া আছে, ঠিক আছে। এইখিনি ছেম বস্তু হয়, ছেম ডিটেইলছ দিয়া আছে, আপোনালোকে আগত কৈছোঁ অলৰেডি। ৰিক্ৰুইটমেণ্টটো এইটো কোৱা হৈছে, ৰিটেন টেষ্ট, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট বা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছতে অৰেল বা ভাইভা কোৰ্ছ, ঠিক আছে। ইয়াত আপোনাৰ চাইক'মেট্ৰিক টেষ্টৰ কথা দিয়া হোৱা নাই, ঠিক আছে। প্ৰথমতে আইডেণ্টি ভেৰিফিকেশ্যনৰ কাৰণে এইটো কোৱা হৈছিলে, যিটো আধাৰ কাৰ্ড বা ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ এইবোৰ ইউজ কৰা হ'ব, বায়'মেট্ৰিকো আপোনালোকৰ লোৱা হ'ব, ঠিক আছে। ৰিটেন টেষ্টটো আপোনালোকৰ 100 মাৰ্কছ থাকিব আৰু হাফ মাৰ্কছ আপোনালোকৰ কি হ'ব, নিগেটিভ থাকিব, এটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ ছাবজেক্ট এইখিনি ডিটেইলছ কোৱা হৈছিলে অলৰেডি, ছেম হয়। তাৰপিছতে আমি যদি চাওঁ ফিজিকেল এফিচিয়েঞ্চি, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টতো আপোনালোকৰ 5 টাইমছ কল কৰিব, এইটো অলৰেডি কোৱা হৈছে, ঠিক আছে। বাকীখিনি ছেম আছে আপোনালোকৰ। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কছ থাকিব, তাতে আপোনালোকৰ মেইলৰ কাৰণে কি দিছে 20 মাৰ্কছ, ৰেচ থাকিব 1600 মিটাৰ। এইটো আপোনালোকে যদি লেছ দেন 300 ছেকেণ্ড কৰে তেতিয়াহ'লে আপোনালোকে ফুল 20 মাৰ্কছ পাব, ঠিক আছে। তাৰপিছতে আপোনালোকৰ লং জাম্প আছে, লং জাম্প আপোনালোকে মিনিমাম 335 চেণ্টিমিটাৰ মাৰিব লাগিব, 3টা চান্স দিয়া হ'ব, ঠিক আছে। লং জাম্পতো আপোনালোকে যদি হায়েষ্ট মাৰ্ক কিমান পাব, 20 মাৰ্কছ পাব, যদি আপোনালোকে 500 চেণ্টিমিটাৰতকৈ বেছি মাৰিব পাৰে। ফিমেলৰ ক্ষেত্ৰতো ৰেচ আছে 20 মাৰ্কছৰ, 800 মিটাৰ হ'ব, ঠিক আছে। 160 ছেকেণ্ড টাইমতকৈ কম টাইমত হ'লে মানে 20 মাৰ্কছটো ফুলকৈ পাব, ঠিক আছে। লং জাম্প আছে আপোনালোকৰ 20 মাৰ্কছ, ঠিক আছে। 389 চেণ্টিমিটাৰতকৈ বেছি মাৰিলে আপোনালোকে 20 মাৰ্কছটো ফুল পাব। মেডিকেল এক্সামিনেশ্যনৰ আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এইখিনি আপোনালোকৰ হৈ যাব, ঠিক আছে, পাছ কৰিব লাগিব এইখিনি। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি ষ্টেণ্ডাৰ্ড টেষ্টৰ সময়তে গোটেইখিনি কৰা হ'ব। গোটেই আপোনালোকে কি কৰিব, গোটেই অৰিজিনেল আৰু জেৰক্স কপিসমূহ লগত লৈ যাব। এইখিনি অলৰেডি মই ডিছকাছ কৰিছোঁ। ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে, এইখিনি আপোনালোকে এবাৰ চাই ল'ব, এইখিনি ছেমেই হয়, ঠিক আছে, অলৰেডি ডিছকাছ কৰা হৈছে। ভাইভাটো আপোনালোকে চাব পাৰে, অৰেল বা ভাইভা হ'ব পাৰে 5 মাৰ্কছ, ঠিক আছে। ইয়াৰ কাৰণে আপোনালোকে 2 টাইমছ যিমান ভেকেঞ্চি আছে তাৰ 2 টাইমছ কল কৰা হ'ব, ঠিক আছে। ৱেইটেজ আপোনালোকৰ কিছুমান থাকিব, ৱেইটেজ যেনেকৈ আপোনালোকৰ মেক্সিমাম 5 মাৰ্কছ দিব পাৰে, যেনেকৈ NCC ক্ষেত্ৰত যদি C চাৰ্টিফিকেট থাকে আপুনি 5 মাৰ্কছ ফুল পাই যাব, B থাকিলে 3 মাৰ্কছ পাব, আৰু A চাৰ্টিফিকেট থাকিলে আপোনালোকে 2 মাৰ্কছ পাব। আৰু ফাইনেল মেৰিট লিষ্টটো আপোনালোকৰ এইটো বেচিছত বনিব, ৰিটেনত 100, ফিজিকেল এফিচিয়েঞ্চিত 40, NCCত 5 আৰু ভাইভাত 5 মাৰ্কছ, ঠিক আছে। টোটেল 150 মাৰ্কছৰ ওপৰত ফাইনেল চিলেকশ্যন লিষ্টটো প্ৰিপেয়াৰ কৰা হ'ব। ইয়াতে কিছুমান আপোনালোকৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন দি আছে, পুনৰ এইখিনি আপোনালোকে চাই ল'ব পাৰে। আৰু এইখিনিও ছেম হয়, SLPRB ৱেবছাইটত গৈ আপোনালোকে কামখিনি কৰিব লাগিব, ঠিক আছে।
এইটো আছিলে সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো। এইখিনি আপোনালোকে জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি এবাৰ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে এইখিনি আছিলে আপোনালোকৰ SI, AB, UB আৰু কনষ্টেবলৰো কিছুমান ভেকেঞ্চি ওলাইছে আৰু কমিউনিকেশ্যনৰো ওলাইছে। ঠিক আছে, এছিষ্টেণ্ট জেইলৰ এইখিনি আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰক আৰু প্ৰস্তুতি আৰম্ভ কৰি দিয়ক। আৰু অলৰেডি যদি প্ৰস্তুতি চলি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।